ইনফৰমেশ্যন সেলফ স্যাটিসফেকশনটো হৈছে এটা মেইন বস্তু আৰু কিছুমান কাম সহ্য কৰিব লাগিব বা BA পাছ কৰি গ্ৰেড 4 চাকৰি কৰিব পাৰে নেকি পাৰে মই কৰি আছো BA পাছ কৰি মেলি গ্ৰেজুৱেশ্যন কৰি মেলি মই গ্ৰেড 4 চাকৰি কাৰণ মই যেতিয়া এপ্লাই কৰিছিলো তেতিয়া মই 3rd সেমিষ্টাৰত আছিলো আৰু চাকৰিটো পাওঁতে মই মানে BA পাছ আউট হৈ মই ওলাই আহিলো তো এতিয়া মই গ্ৰেজুৱেশ্যন হৈ পিনে গ্ৰেড 4 চাকৰি কৰি আছো কিন্তু মোৰ তাত একো লাজ কৰিবলগীয়া নাই মই মানে কিয় লাজ কৰিম মই না চুৰ কৰি খাইছো না মই কাবাক খুজি খাইছো তো মই না কিবা মই বেয়া কাম কৰি খাইছো মই দস্তুৰ মত মই নিজৰ মানে কোৱালিফিকেশ্যন দি ক্লাছ 10 লেভেলৰ চাৰ্টিফিকেট দি এক্সাম দি ইণ্টাৰভিউ দি মই এটা কাম পাইছো গ্ৰেড 4ৰ কাম পাইছো পিয়নৰ কাম পাইছো তো মই কিয় লাজ কৰিম মই গৌৰৱৰে ক'ম যে মই গ্ৰেজুৱেশ্যন হৈছোঁ মই নিজৰ ইণ্টাৰভিউ দিছোঁ পৰীক্ষা দি পিনে মই কাম পাইছোঁ কাৰো মানে দয়াত পোৱা নাই কাৰো দানত চাকৰিটো মই পোৱা নাই তো মই নিজৰ কেপাবিলিটি ইউজ কৰি পিনে মই এই চাকৰিটো লৈছোঁ তো মই লাজ কৰিবলগীয়া তাত একো কথা আহি নপৰে তো আপোনালোকে যদি লাজ কৰে তেতিয়াহ'লে নকৰিলেই হ'ল বা এক্সামটো নিদিয়াই ভাল আছিল যদি আপোনালোকে সুধি আছে এনেকুৱা কাম কৰিব দিব বোলে এনেকুৱা বোলে কয় এনেকুৱা ডাঙৰে বোলে একদম সৰু বোলে তেনেকুৱাতো হোৱা নাই বৰ্তমানলৈকে মই দেখাত কাৰণ মই এতিয়া গ্ৰেজুৱেশ্যন মই ভালেখিনি কাম জানো বা মই লেটাৰ লিখিব জানো ফৰৱাৰ্ডিং লেটাৰ লিখিব জানো তো ইছ্যু কৰিব জানো বস্তুবিলাক তো এইবিলাক কামো মোক অফিচৰ পৰা দিয়ে কাৰণ যিহেতুকে আমাৰ অফিচত LD মানে পোষ্ট আছে যদিও LD নাই তো তেনেকৈ আমি LDৰ কামবিলাকো কৰোঁ মাজে মাজে তো গ্ৰেড 4 কামো কৰোঁ তো এনেকৈ কৰিব লাগিব এক্সপিৰিয়েঞ্চো পাই আছোঁ আৰু পইচাটোও পাই আছোঁ আৰু মই বেলেগ প্ৰিপাৰেশ্যন কৰাৰ কাৰণে মই সময়ো পাই আছোঁ পইচাটোও পাইছোঁ তো তাৰমানে মই কি হ'ল মই চবফালে মই প্ৰফিটতে আছোঁ গ্ৰেড 4 চাকৰিটো কৰি এনেকুৱা হোৱা নাই যে মই মানে অথলে গৈছোঁ বিফলে গৈছোঁ সেনেকুৱা হোৱা নাই তো মই পঢ়াৰ কাৰণে কিতাপ পাতি কিনিব লাগিলেও এতিয়া ঘৰত খুজিব নালাগে বৰঞ্চ 2-1 টকা মই দিবহে পাৰোঁ মই এখন বাইক লৈছোঁ এই ভিডিঅ' বনাই থকা মোবাইলটো লৈছোঁ ঘৰ এখন বনাই আছোঁ তো ইয়াত গ্ৰেড 4 বুলি পিনে কি আছে গ্ৰেড 4 বুলি পিনেতো একো মোৰ নোহোৱাকৈ থকা নাই মোৰ কামবিলাক হৈ আছে পইচাটো পাই আছোঁ ঘূৰি খাব পাৰিছোঁ মন গৈছে মেঘালয়ত ফুৰিব গৈছোঁ তো আমাক লাগে কি মেইনলি আমাক পইচাটো লাগে মানে আৰু মানে হেৰি হ'ব লাগে কি বুলি কয় সেইটো সেলফ ইণ্ডিপেণ্ডেঞ্চ হ'ব লাগে তো সেইটোতো হ'ব পাৰিছোঁ ন অৱশেষত এটা কথাই ক'ম যদি ঝাৰু মাৰোঁতে যদি আপোনাৰ চাহ আনোতে যদি আপোনাৰ ঘৰখন ভালদৰে চলে যদি আপোনাৰ আৰ্থিক অৱস্থাটো টনকিয়াল হৈ উঠে তেতিয়াহ'লে সেই কামটো কৰিবলৈ আপুনি লাজ নকৰিব যিটো ইনকাম চ'ৰ্চৰ জৰিয়তে আপোনাৰ ঘৰখন ভালদৰে চলে আপোনাৰ জীৱনটো সুচল হৈ উঠে তো সেই কামটোক ৰেচপেক্ট কৰক আৰু সেই কামটো কৰিবলৈ লাজ নকৰক যদি লাজ লাগে চৰম লাগে সেইবোৰ কাম কৰিবৰ কাৰণে ঘৰত যদি আপোনাৰ ইনকাম কৰা মানুহ আছে তেতিয়াহ'লে আপোনালোকে ফাৰ্ডাৰ ভাল এটা পষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰক আৰু তাত গুচি যাওক কাৰণ এই পষ্টত আহিলে কিছুমান জ্বালা কিছুমান কাম সহ্য কৰিব লাগিব বা কৰিব লাগিব আৰু কৰিব লাজ কৰিলে এই কামত আহি লাভ নাই your kind ইনফৰমেশ্যন সেলফ স্যাটিসফেকশনটো হৈছে এটা মেইন বস্তু আৰু সেই বস্তুটো আপুনি ল'ব জানিব লাগিব তেতিয়াহ'লে আপোনাক যোনে যি কয় একো ফৰক নপৰে ধন্যবাদ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চেনেলটো কৰি দিবলৈ নাপাহৰিব